আসসালামু আলাইকুম নমস্কাৰ মই হেনাই আপোনালোকক স্বাগতম জনাইছোঁ হেনা চেনেললৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম সেবাৰ অন্তৰ্গত ক্লাছ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শিশুলীলা পাঠটোৰ বিষয়ে। এতিয়া আহক মূল কথালৈ। শিশুলীলা পাঠটোৰ লিখক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এই শিশুলীলা পাঠটোত মহাপুৰুষ ডাঙৰীয়ে মহাপুৰুষে কি ক'ব খুজিছে, কি বুজাব খুজিছে, সেই বিষয়ে আমি আজি আপোনালোকৰ লগত আলোচনা কৰিম। এতিয়া আহক পোনপ্ৰথমে আমি মহাপুৰুষগৰাকীৰ বিষয়ে চাই লওঁ, কি আছে, কেনেকুৱা, কি তেখেতৰ জন্ম কেতিয়া হৈছিল, কি ৰচনা কৰিছে, কি ক'ত কেতিয়া আছিলে, সেই বিষয়ে আমি আগতে চাই লওঁ। এতিয়া আহক কবিৰ পৰিচয়। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ জন্ম হয় 1449 চনত আৰু মৃত্যু 1568 চনত। নগাঁৱৰ আলিপুখুৰীত জন্ম হয়। তেওঁ অকল ধৰ্মগুৰুৱেও নহয়, অসমীয়া সাহিত্যৰ গুৰি ধৰোঁতাও আছিলে। এই মহান মহাপুৰুষজনাৰ জন্ম হৈছিলে 1449 চনত আৰু মৃত্যু হৈছে 1568 চনত। আৰু তেখেতৰ জন্ম হৈছিলে নগাঁও জিলাৰ অন্তৰ্গত আলিপুখুৰীত। তেওঁ অকল যে ধৰ্মগুৰু আছিল তেনেকুৱা নহয়, ধৰ্মগুৰুৰ লগতে তেখেতে অসমীয়া সাহিত্যৰ এগৰাকী গুৰি ধৰোঁতাও আছিলে। অসমীয়া সাহিত্যৰ এগৰাকী প্ৰাণ প্ৰতিষ্ঠাপক বুলিও ক'ব পাৰি। শংকৰদেৱ অসমীয়া সাহিত্যৰ এগৰাকী যুগস্ৰষ্টা কবি তথা সাহিত্যিক। তেওঁ অসমীয়া জাতিৰ সংগঠক, সংস্কাৰক। শংকৰদেৱে কি আছিলে? অসমীয়া সাহিত্যৰ এগৰাকী যুগস্ৰষ্টা, এটা যুগৰ শ্ৰেষ্ঠ কবি বুলিও কৈছে তেখেতক শংকৰী যুগৰ, তেখেতক কৈছে বুলি নহয়, আমি যদি চালি জাৰি চাওঁ আমি নিজেও দেখা পাম যে শংকৰদেৱ শংকৰী যুগৰ এগৰাকী শ্ৰেষ্ঠ সাহিত্যিক আছিলে। খালি সাহিত্যিক নহয়, কবিও আছিলে। তেওঁ অসমীয়া জাতিৰ সংগঠক, সংস্কাৰক। তেওঁ অসমীয়া জাতিৰ সংগঠক আছিলে। অসমীয়া মানুহখিনিক একতাৰ বান্ধোনেৰে বান্ধিব পাৰিছিলে আৰু সংস্কাৰো কৰিব পাৰিছিলে। যেনেকুৱা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰি তেখেতে কি কৰিছিলে? অসমীয়া মানুহখিনিক একতাৰ দোলেৰে বান্ধিব খুজিছিলে। ধৰ্মৰ লগতে সাহিত্য আৰু সংস্কৃতিৰ প্ৰচাৰৰ অৰ্থও সংস্কৃত গ্ৰন্থ অধ্যয়ন কৰি তাৰ পৰা তত্ত্বকথা আয়ত্ত কৰি গীত, পদ, নাট, উপাখ্যান আদি ৰচনা কৰিছিলে। তেখেতে কি কৰিছিল? ধৰ্মৰ লগতে তেখেতে যে অকল ধৰ্ম প্ৰচাৰ কৰিছিল তেনেকুৱা নহয়, তেখেতে ধৰ্মৰ লগতে সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ অৰ্থেও সাহিত্য সংস্কৃতিও যে এটা জাতিৰ অংগ, সেইকাৰণে সেইবোৰৰ প্ৰচাৰ কৰাৰ কাৰণেও তেখেতে কি কৰিছিল? সংস্কৃত গ্ৰন্থ অধ্যয়ন কৰিছিলে। যিমান ধৰ্মীয় সংস্কৃত গ্ৰন্থ আছে সেইবিলাক অধ্যয়ন কৰিছিলে আৰু অধ্যয়ন কৰি তাৰ যিটো মূল কথা, যি তত্ত্ব কথা, সেইটো আয়ত্ত কৰি তেখেতে কি গীত ৰচনা কৰিছিল। বিভিন্ন ধৰণৰ গীত, বিভিন্ন ধৰণৰ পদ, নাটক, উপাখ্যান এইবিলাক ৰচনা কৰিছিলে। এইদৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়। আৰু তেখেতে এইদৰে কষ্ট কৰিয়েই তেখেতে কি কৰিছিলে? অসমীয়া সাহিত্যৰ যোনটো ভঁৰাল আছে সেই ভঁৰালটো আগতকৈ বহুত গুণে চহকী কৰি থৈ গৈছিলে। শংকৰদেৱৰ সাহিত্যিক জীৱন কীৰ্তিস্তম্ভ আছিল কীৰ্তনঘোষা। তোমালোকে চবে গমেই পোৱা, ছাত্ৰ ছাত্ৰীসকলকে গমেই পোৱা যে কি মহাপুৰুষ দুজনৰ দুটা কীৰ্তিস্তম্ভ আছিলে। তাৰে মাজৰ পৰা নামঘোষা আছিলে মহাপুৰুষ মাধৱদেৱৰ কীৰ্তিস্তম্ভ, আৰু কীৰ্তনঘোষা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক কীৰ্তিস্তম্ভ। তেখেতে যিমান যি সাহিত্য ৰচনা কৰিছে সকলোতকৈ ওপৰৰ গ্ৰন্থখন হৈছে কীৰ্তনঘোষা। ইয়াৰ উপৰি ভাগৱতৰ কেইবাটাও স্কন্ধ, উত্তৰাকাণ্ড, ৰামায়ণ তেওঁ অসমীয়ালৈ অনুবাদ কৰে। খালি যে এইখিনিয়ে কৰিছিল, গীত, পদ, নাটক, উপাখ্যান এইবিলাক ৰচনা কৰিছিল বা কীৰ্তনঘোষা ৰচনা কৰিছিল, এইখিনিয়ে নহয়, ইয়াৰ উপৰিও তেখেতে কি কৰিছিলে? ভাগৱতৰ কেইবাটাও স্কন্ধ, এটা দুটা নহয়, কেইবাটাও স্কন্ধ তেখেতে কি কৰিছিলে? অসমীয়ালৈ অনুবাদ কৰিছিলে। তাৰে মাজত এটা হৈছে কি? উত্তৰাকাণ্ড, ৰামায়ণ।
ৰুক্মিণী হৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা কৰাৰ লগতে বৰগীতো ৰচনা কৰিছিল। তেখেতে কেইবাখনো নাটক ৰচনা কৰিছিল বা কেইবাখনো উপাখ্যান ৰচনা কৰিছিলে। তাৰ মাজৰ পৰা ৰুক্মিণী হৰণ উপাখ্যান আৰু হৰিশ্চন্দ্ৰ উপাখ্যান এইবোৰ কাব্যৰ লগতে তেখেতে কি ৰচনা কৰিছিলে? বৰগীতো ৰচনা কৰিছিল। নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে জানায়ে যে অসমীয়া সাহিত্যৰ বা যি বৰগীত আছে এক আপুৰুগীয়া সম্পদ অসমীয়া সাহিত্যৰ কাৰণে। সেই সম্পদো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰিছিলে। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালী দমন, ৰাম বিজয় আদি অংকীয়া নাট ৰচনা কৰিছিলে। তেখেতে কিছুমান অংকীয়া নাটক ৰচনা কৰিছিলে। অংকীয়া নাট সেইকেইটা হৈছে ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালী দমন, ৰাম বিজয়। ভক্তি ৰত্নাকৰ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তথ্যমূলক গ্ৰন্থ। আৰু এটা কথা জানি ৰখা যে কি তেখেতৰ এটা ভক্তিৰ তত্ত্বমূলক ৰচনা আছিলে, সেইখনৰ নাম হৈছে ভক্তি ৰত্নাকৰ। সংলাপবিহীন নাট চিহ্নযাত্ৰাৰে শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিলে। তেখেতে সংলাপবিহীন, কোনো সংলাপ নোহোৱাকৈ এখন নাটক ৰচনা কৰিছিলে। সেই নাটকখনৰ নাম হৈছে চিহ্নযাত্ৰা আৰু এইখনেই আছিল প্ৰথম অসমীয়া সাহিত্যৰ নাটক। অসমীয়া সাহিত্যৰ প্ৰথম নাটক বুলি ক'লে আমি চিহ্নযাত্ৰাকেই জানো বা তোমালোকে এতিয়াৰ পৰা জানি ৰখা। সুদূৰ 15 শতিকাতে শংকৰদেৱে অসমীয়া ভাষা সাহিত্যৰ কিদৰে উন্নতি সাধন কৰিছিল তাৰ আভাস ছাত্ৰ ছাত্ৰীসকলে এই পাঠটিৰ জৰিয়তে পাব। তোমালোকে এটা বস্তু বুজি পাবা যে কি সেই আমাৰ এতিয়া চলি আছে 21 শতিকা, তো ইয়াত 15 শতিকাতে কেনেকুৱাকে শংকৰদেৱে অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰিছিলে সেই বিষয়ে তোমালোকে এই পাঠটো পঢ়িলেই গম পাবা। কৃষ্ণই সাধাৰণ শিশু এটিৰ দৰে কৰা আচৰণবোৰে ছাত্ৰ ছাত্ৰীৰ মনত ছাত্ৰ ছাত্ৰীসমূহৰ মনত আনন্দ দিয়ে। কৃষ্ণৰ কি এই পাঠটোত নিশ্চয় গমেই পাইছা তোমালোকে, আগতেও যদি পায়ে আহিছা, মহাপুৰুষ শংকৰদেৱ বা মাধৱদেৱৰ ৰচনাসমূহ পাই আহিছা। তাতে মূল চৰিত্ৰ হ'ল শ্ৰীকৃষ্ণ আৰু শ্ৰীকৃষ্ণৰ বিষয়ে তোমালোকৰ যিটো শিশুলীলা আছে, এই শিশুলীলা পাঠটোত সাধাৰণ শিশুৰ দৰে আচৰণ কৰিছে যদিও সেই আচৰণবোৰ তোমালোকৰ এনেকুৱা লাগিব যেন তোমালোকে নিজে সৰু হৈ থকাতে যেনেকুৱা আছিলা যে মইতো এইটো কৰিছোঁ সেইটো কৰিছোঁ, এনেকুৱাইতো আছিলে শ্ৰীকৃষ্ণ তেনেকুৱা। কিন্তু তাৰ মাজেৰে কি কৰিছে মহাপুৰুষজনাই ভগৱানৰ কিছুমান ৰূপো তাতে দেখাই দিছে। তাৰপিছত আহোঁ আমি পাঠবোধলৈ। এতিয়া আমি মূল পাঠলৈ যোৱাৰ আগতে আমি পাঠবোধত কি কৈছে সেইটো কথাও আমি চাব লাগিব। তো চাওঁ আহা। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ শিশুলীলা পাঠটিত ভক্তিৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত, কাৰণ শ্ৰীমন্ত শংকৰদেৱে কি কৰিছে কীৰ্তন ঘোষাখন ৰচনা কৰিছে। তো কীৰ্তন ঘোষাৰ শিশুলীলা যোনটো পাঠ আছে, পাঠটো কি ৰসত ৰচিত? ভক্তিৰসত। বিভিন্ন ৰস আছে, তাৰ মাজৰ পৰা ভক্তিৰসত প্ৰবাহিত হৈছে বা ভক্তিৰসেৰে ভৰি আছে। যশোদাৰ অচলা ভক্তিৰ বলত জগতৰ স্ৰষ্টা কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে। কি কৈছে? যশোদাৰ অচলা ভক্তিৰ বলত, যশোদা ইমানেই ভক্ত, ভগৱানৰ প্ৰতি ভক্ত আছিল যে তেখেতৰ ভক্তিৰ বলতেই জগতৰ শ্ৰেষ্ঠ, জগতৰ সৃষ্টিকৰ্তা কৃষ্ণক তেখেতে পুত্ৰৰূপে পাইছিলে। পৰম ব্ৰহ্ম হৈও তেওঁ যশোদাৰ পুত্ৰৰূপে ধৰা দিছে। তেখেতে পৰম ব্ৰহ্ম ভগৱান বিষ্ণু হোৱাৰ পিছতো তেখেতে কি কৰিছে? যশোদাৰ হাতত ধৰা দিছে। পাঠটিত কবি শংকৰদেৱে কৃষ্ণৰ মানৱীয় লীলাৰ কথা কৈছে যদিও তাৰ আঁৰত ভগৱানৰ পৰম পুৰুষ স্বৰূপৰ ইংগিত দিছে। কি কৈছে যে এই পাঠটো যোনটো তোমালোকে পঢ়িবা শিশুলীলা পাঠ, এই পাঠটোত যদিও শ্ৰীকৃষ্ণৰ সাধাৰণ লীলাসমূহ প্ৰকাশ কৰিছে, তাৰ মাজতে ভগৱানৰ যে কিছুমান লীলা পৰম পুৰুষ স্বৰূপ সেইবিলাকো ইংগিত কিছুমান দি দিছে। শিশুলীলাৰ আখ্যান ভাগত কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এই শিশুলীলা যোনটো আখ্যান আছে কীৰ্তন ঘোষাত, তো সেই কীৰ্তন ঘোষাৰ শিশুলীলা আখ্যান ভাগতো কি হৈ পৰিছে? শ্ৰীকৃষ্ণ একদম ঘৰৰ সাধাৰণ শিশুৰ দৰে, সাধাৰণ ল'ৰা বা সাধাৰণ বাচ্ছা এটাৰ দৰে শ্ৰীকৃষ্ণ হৈ পৰিছে মোহনীয় এটা ৰূপ।
এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি। আৰু শ্ৰীকৃষ্ণই ঘৰত যিবিলাক দুষ্টালি কৰিব, সেই দুষ্টালিসমূহ যেন একদম মানে আমাৰ ঘৰত যিবিলাক কাহিনী হৈ থাকে বাচ্চাবিলাকক লৈ, সেই যেন একদম একে একে কাহিনী হোৱা কাহিনীৰ কথা কৈছে। কিন্তু এই বাল্যলীলাৰ আঁৰত লুকাই থকা জগত সৃষ্টিকাৰী ঈশ্বৰৰ প্ৰতি ভক্তিহে পাঠটিৰ মূল তাৎপৰ্য। যদিও মানে বাল্যকালৰ কথা, বাচ্ছা এটাৰ কথা মানে সৰু থাকাতে কি কৰে নকৰে সেই বিষয়ে যদি লিখা আছে, তথাপিও মূল উদ্দেশ্যটো হৈছে কি, এই পাঠটিৰ জৰিয়তে যে মানে ভগৱানৰ প্ৰতি যি ভক্তি, সেই ভক্তিহে প্ৰকাশ কৰা। বৈষ্ণৱ কবিজনাই কৃষ্ণৰ মানৱীয় কাৰ্যকলাপ বৰ সুন্দৰকৈ অংকন কৰিছে। বৈষ্ণৱ কবিজনাই মানে মহাপুৰুষ শংকৰদেৱৰ কথা কৈছে। তেখেতে কি কৈছে, কৃষ্ণৰ যিবিলাক মানৱীয় ৰূপ আছিলে, মানৱীয় যিবিলাক কাম কাজ আছিলে, সেইবিলাক বহুত ধুনীয়াকৈ পাঠটোত ফুটাই তুলিছে। অনুপম বৰ্ণনাৰীতি, মনোৰম ছন্দ আৰু শব্দ ব্যৱহাৰৰ সুষমাই শিশুলীলা পাঠটিক এক সুকীয়া গাম্ভীৰ্য প্ৰদান কৰিছে। কি কৈছে, অনুপম বৰ্ণনা মানে ইমান ধুনীয়া বৰ্ণনা ৰীতি, তাৰপিছত ছন্দ, শব্দৰ ব্যৱহাৰ যিবিলাক আছে, একদম সুশৃংখলভাৱে ক'ত কি কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এইবিলাক ব্যৱহাৰে কি কৰিছে, শিশুলীলা পাঠটিক এক সুকীয়া, এক বেলেগ ধৰণৰ কৰি মানে গাম্ভীৰ্য প্ৰদান কৰিছে। এতিয়া আহোঁ আমি মূল পাঠলৈ। চোৱা, শিশুলীলা তোমালোকে নিশ্চয় নামটোতে গম পাইছা। শিশুলীলা, শিশু মানে হৈছে কি, সৰু ল'ৰা বা ছোৱালী, আৰু লীলা মানে ল'ৰা ছোৱালীয়ে কৰা খেল ধেমালি। এতিয়া আহোঁ আমি মূল পাঠলৈ। দিনেক যশোদা নন্দ যায়া, আপুনি মথন্ত দধি গয়া, কৃষ্ণৰ শৈশৱ লীলাক স্মৰি, কৃষ্ণ গীত গাৱন্ত সুন্দৰী। এদিনাখন নন্দৰ ঘৈণীয়েক যশোদাই কি কৰিছিলে, দধি মথি আছিলে। কৃষ্ণৰ শৈশৱকালৰ কথাবিলাক স্মৰণ কৰি, কৃষ্ণ সৰু থাকোঁতে কেনেকুৱা কৰিছিল, কি কৰিছিল, সেইবিলাক স্মৰণ কৰি তেখেতে কৃষ্ণ গীত গাই গাই দধি মথি আছিলে। ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে, কটিত মেখেলা বান্ধি আছে, পুত্ৰ স্নেহে স্ৰৱে দুয় স্তন্য, আজোৰন্তে লৰে ঘনে ঘন। কি কৈছে, ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে, কটিত মেখেলা বান্ধি আছে। কি কৰিছে, একদম ক্ষৌম বস্ত্ৰ পিন্ধি, মেখেলা চাদৰ পিন্ধি তেখেতে কি কৰিছে, সেই দধি মঠি আছে, আৰু কি এনেকুৱাকৈ মানে কঁকালত মেখেলাটো মানে বান্ধি লৈ, আৰু পুত্ৰ স্নেহে স্ৰয়ে দুয় স্তন্য, আজোৰন্তে লৰে ঘন ঘন, মানে যিহেতু হাউলি কামখিনি কৰি আছে, দধি মঠি আছে, তো কৰি থকাতে স্তন্যখন পুত্ৰ স্নেহৰ বা হেৰিৰ জৰিয়তে কি হৈছে, লৰি আছে। ৰুঞ্জুন কেউৰ কংকন, শ্ৰম জলে উজ্জ্বল বদন, কৰ্ণত কুণ্ডল দুলে আতি, খচি পৰে খোপাৰ মালতী। কি কৰিছে, কেউৰ কংকন মানে হাতৰ খাৰুবিলাকো কি শব্দ, ৰুঞ্জুন শব্দ কৰি আছে, আৰু শ্ৰম জলে উজ্জ্বল বদন মানে মুখখন কাম কৰি আছে, কাম কৰাৰ মাজতো কি হৈছে, শ্ৰম জল এক প্ৰকাৰৰ মানে এইটো ঘাম যে আমি যে মানুহবিলাকে ঘামে, সেইটোও ক'ব পাৰি, কিন্তু তেখেতে কি কৈছে, শ্ৰম জলে মানে সেই মুখখন উজ্জ্বল হৈ উঠিছে। আৰু কি, কৰ্ণত কুণ্ডল দুলে আতি, খচি পৰে খোপাৰ মালতী। আৰু কৰ্ণত কুণ্ডল, কাণত মানে কাণফুলি লৈছে, কাণফুলি পাও কি হৈছে, জোৰো মানে লৰি আছে, আৰু খচি পৰে খোপাৰ মালতী, আৰু খোপাৰ পৰা মালতী ফুল খহি পৰি আছে। এহি মতে প্ৰয়াসী মাৱক ধৰিলা, কৃষ্ণে আসি মথনিত ধৰিয়া নিষেধি, মথিবাক নেদে আৱৰ দধি। এইখিনি সময়তে কি হ'ল, মানে শ্ৰীকৃষ্ণই আহি মাকক ধৰিলে, আৰু মথনিত ধৰিয়া, যোনটো মথনিৰে দধি মঠি আছিলে, সেই উৰাল বা মথনিটো কি কৰি আছিলে, মথনিটো শ্ৰীকৃষ্ণই ধৰি হেৰি কৰি আছে, যে ধৰি আছে, আৰু মানে মাকক আৰু দধি মঠিবলৈ নিদিয়ে বুলি ধৰি মানে একদম টানকৈ ধৰি আছে। হাসি কুলে লৈলা নন্দ যায়া, দিলা স্তন্য পুত্ৰ মুখ ছায়া। যেতিয়া যশোদাই কি কৰিলে, নন্দৰ ঘৈণীয়েকে কি কৰিলে, হাঁহি শ্ৰীকৃষ্ণক কোলাত ল'লে, আৰু পুত্ৰ স্নেহ, এইটোতো আমাৰ সাধাৰণ ঘৰতো আছে, যদি বাচ্ছা এটাই আহি কিনে দুষ্টালি কৰিব লয়, তেতিয়া মাকজনীয়ে কোলাত লৈ পূৰা গাখীৰ পিবলৈ দিয়ে। তো ঠিক তেনেকুৱাকৈ যশোদাই কৰিছে,
পুত্ৰৰ স্নেহত মানে পুত্ৰক হাঁহি হাঁহি কোলাত লৈছে আৰু শ্ৰীকৃষ্ণক স্তন্য খাবলৈ দিছে বা স্তন্য পিবলৈ দিছে বা গাখীৰ খাবলৈ দিছে। দেশন্ত উথলি দুগ্ধ পৰে পুত্ৰ এৰি গৈলন্ত লৱৰে, স্তন্য পিবে নাপায়া কৃষ্ণৰ কাম্পে কোপে অৰুণ অধৰ। কি কৈছে এইখিনিতে তেতিয়া যশোদাই শ্ৰীকৃষ্ণক গাখীৰ খাবলৈ দিছিলে, তেতিয়াতে সেইখিনি সময়তে লক্ষ্য কৰিলে যে কি এই যে যি চোলাৰ মানে যি চৌকাৰ মাজত যি গাখীৰ দিছিলে সেইখিনি উতলি উঠিছে, আৰু তেতিয়া যশোদাই কি কৰিছে লগে লগে মানে শ্ৰীকৃষ্ণক স্তন্যপান কৰোৱাৰ পৰা এৰুৱাই তেখেতক নমাই থৈ কিনে যশোদাই তাত দৌৰি গৈছে। স্তন্য পিবে নাপায়া কৃষ্ণৰ কাম্পে কোপে অৰুণ অধৰ। কি কৈছে যে স্তন্য পিবে মানে গাখীৰ খাবলৈ নাপায় মানে কান্দি আছে আৰু খঙতে মানে খঙো উঠিছে, আকৌ কান্দিও আছে, আৰু মানে অৰুণ অধৰ মানে চকুৰ পানীও পৰি আছে। দখন কামুৰি আত চান্দি শিলায়ে ভাঙিলা দধি ভাণ্ড। তেতিয়া মানে কি যশোদায়ক মানে যশোদাৰ ওপৰত খং কৰি শ্ৰীকৃষ্ণই কি কৰিলে সেই খঙতে মানে একদম শিলগুটি হাতত লৈ তাতে সেই কোঠাটোত থকা যিবিলাক তোমাৰ হেৰি আছিলে, যিবিলাক দধিৰ পাতিল আছিলে, সেই পাতিলবিলাক ভাঙিবলৈ আৰম্ভ কৰিলে। মহাকোপে কোঠা পচিলন্ত হিঞ্চিৰায়া লবনো ভোজন্ত। আৰু একদম পুৰা জোৰছে কি কৰিছে একদম ৰুমত সোমাই গৈছে, আৰু লবনো যিবিলাক আছিলে সেইবিলাক মাখন যিবিলাক আছিলে সেইবিলাক সিঁচৰি একদম ৰুমটো একদম ভৰ্তি কৰি পেলাইছে। আছিলা যশোদা নমাই ক্ষীৰ দেখৈ হান্দি ভাঙিলা দধিৰ। তেতিয়া যশোদাই কি কৰিলে আহি কিনে দেখে যে দধিৰ গাখীৰৰ পাত্ৰটো নমাই থৈ যশোদাই যেতিয়া ৰুমটোলৈ আহিলে, তেতিয়া দেখে যে কি দধিৰ হান্দি যিবিলাক আছে, হান্দিবিলাক পাতিল যিবিলাক আছে সেইবিলাক ভাঙি একদম মানে লণ্ড ভণ্ড কৰি পেলাইছে। জানিলা পুত্ৰৰ কৰ্ম গোপী হাঁচিয়া দেখিলা পচি খুপি, উৰল ওপৰে বসি হৰি ভোজন্ত লবনো চুৰি কৰি। কি কৈছে জানেই সেইটো কোনে কৰিছে, আৰু গোপী মানে যশোদাৰ কথাই কৈছে। দেখৈ হান্দি ভাঙিলা দধিৰ জানিলা পুত্ৰৰ কৰ্ম গোপী। মানে যেতিয়া দেখিছে যে হান্দিবিলাক ভাঙা আছে বা পাতিলবিলাক ভাঙি আছে, তেতিয়া যশোদাই মানে দেখিয়ে বুজি পাইছে যে কি এই মানে কামটো কাৰ হ'ব পাৰে, নিশ্চয় শ্ৰীকৃষ্ণই কৰিছে, এইটো নিজে মানে গম পাইছে। আৰু হাঁচিয়া দেখিলা পচি খুপি, উৰল ওপৰে বসি হৰি ভোজন্ত লবনো চুৰ কৰি। আৰু হাঁহিছে যদিও কি কৰিছে, আৰু উৰলৰ ওপৰত শ্ৰীকৃষ্ণক চাইছে কি যে উৰলৰ ওপৰত বহি বহি লবনো চুৰি কৰি খাই আছে। শিকিয়াৰ পৰা নমাই আনি বানৰকো দেন্ত দলি হানি। কি কৰিছে এই যে মানে শিকিয়া আমাৰ ঘৰত যে বান্ধি থোৱা থাকে, এইটো মানে কিবা বস্তু পাতি থবলৈ কাৰণে, তো সেই শিকিয়াৰ পৰা কি কৰিছে নমাই আনি বান্দৰবিলাককো দিছে, মানে দলিয়াই দিছে খাবলৈ। শংকিত নয়নে নাহি হৰি দেখিয়া যশোদা লৈলা বাৰী। যশোদাই মানে শংকিত হৈ গৈছে, মানে হেৰি হৈ গৈছে যে ইমানখিনি বস্তু নষ্ট কৰিছে, আৰু যেনেকুৱা সাধাৰণ মাতৃ এগৰাকীয়ে মানে যেনেকুৱা ৰিয়েকশ্যন কৰিব, ঠিক তেনেকুৱা যশোদায়ে কৰিছে। মাৰিবে আচন্ত জানি ডৰে দিলা লৰ নামি উৰলৰে। মানে শ্ৰীকৃষ্ণই গম পাইছে যে এতিয়া কি কৰিব, মাৰিব, তো মাৰিবৰ কাৰণে কি কৰিছে, মানে দৌৰি উৰালৰ পৰা নামি দৌৰিছে। পাছে পাছে যশোদা দেশন্ত ভয়ে লাগ মাৱক নেদন্ত। কি কৈছে পাছে পাছে যেতিয়া যশোদাই খেদি গৈছে, তেতিয়া ভয়ে মানে মাকে যাতে ধৰিব নোৱাৰে, তো হেৰি কৰি শ্ৰীকৃষ্ণয়ো দৌৰি আছে। যাক যোগী নাপায়ে ধ্যানত হেন হৰি পলান্ত ভয়ত। যাক মানে যোগীসকলে ধ্যান কৰি নাপায়, সেইজন মানুহেই বা সেইজন ভগৱানেই মাকক দেখি পলাই আছে ভয়ত, মাকৰ ভয়ত পলাই আছে, তেনেকুৱা ভগৱানে মাকৰ ভয়ত পলাই আছে বুলি কৈছে। পুত্ৰক দেখন্ত মহাসতী শ্ৰোণী ভৰে আক্ৰমিলা গতি।
পুত্ৰক খেদন্ত মানে পুৰা জোৰছে কি কৰিছে, শ্ৰীকৃষ্ণৰ পিছে পিছে দৌৰি গৈ আছে আৰু মানে আক্ৰমণ কৰিব বুলি মানে পুৰা জোৰে গতি কৰিছে। বেগত মেলানো ভৈল খোপা, খচি পৰে মালতীৰ থোপা। কি কৈছে, এনেকুৱা জোৰে গৈছে যে বেগত মেলানো ভৈল খোপা, মানে বেগত গৈছে, বহুত জোৰে গৈছে। জোৰে যোৱাৰ কাৰণে কি হৈছে, খোপাৰ পৰা খোপাটো মালতীৰ মানে ফুলৰ যি খোপা আছিলে সেইটো খহি পৰিছে। খহি পৰাৰ লগে লগে যিবিলাক মালতী ফুল আছিলে সেই ফুলবিলাকো খহি পৰিছে। গোবিন্দে মাৱৰ শ্ৰম দেখি, ৰহিল কান্দত্ত মুদি আখি। তেতিয়া মানে গোবিন্দ মানে শ্ৰীকৃষ্ণৰ কথা কৈছে। তো শ্ৰীকৃষ্ণই কি কৈছে, মানে মাকৰ ফালে ঘূৰি চাইছে, চাই কিনে দেখে মানে মাকে বহুত কষ্ট কৰি আছে। এইটো বস্তুতে চোৱা, মানে এটা বস্তু প্ৰকাশ পাইছে যে ভগৱানৰ ৰূপ যে প্ৰকাশ পাইছে বুলি আগতে ক'লোঁ মই। তো সেই বস্তুটো চোৱা, এটাও প্ৰকাশ পাইছে যে কি, যেতিয়া মানে শ্ৰীকৃষ্ণই দৌৰি আছিলে, মাকে কিন্তু তাক ধৰিব পৰা নাই। তো সেইকাৰণে কি হৈছে, এইটো কি ভগৱানক জানো এগৰাকী সাধাৰণ নাৰীয়ে কেতিয়াবা মানে পাত্তা পাব তাৰ লগত? নিশ্চয় নাপায়। বা আমি সাধাৰণ মানুহেতো কেতিয়াও ভগৱানৰ লগত পাত্তা নাপাওঁ। তো ঠিক এই বস্তুটো ইয়াতে ফুটি উঠিছে। কি কৈছে যে যেতিয়া মাকৰ মানে শ্ৰীকৃষ্ণই কি কৈছে, পিছফালে ঘূৰি চাইছে, তেতিয়া চাইছে মাকৰ মানে কষ্ট চাই কিনে শ্ৰীকৃষ্ণই মানে ভাও ধৰি মানে নিজৰ মানে বাচ্চাৰ নিচিনা, সৰু বাচ্চাৰ নিচিনা ভাও ধৰি কি কৰিলে, চকু বন্ধ কৰি ৰখি দিলে তাতে। সভয় নয়ন চান্তে ডৰ, যশোদা ধৰিল আছি কৰে। তো মানে কি কৰিলে, সেইটো বাহানাহে কৰিছে, সিতো ভয়ত অৰিজিনেলিতো ভয় খোৱা নাই। তো কৈছে সভয় নয়ন চান্ত ডৰে, মানে ভয়ে ভয়ে চাই কিনে চাইছে, ডৰে মানে ভয়ে ভয়ে চাইছে, আৰু সেইখিনি সময়তে যশোদা আহি তাক ধৰিলে। ভাণ্ড ভাঙি আবে যাইবি কোঠা, খাইব আজি তোৰ কৃষ্ণ তোৰ মাথা। কি কৈছে যে ভাণ্ড ভাঙি আবে যাইবি কোঠা, তাৰমানে তই ভাণ্ডি যিবিলাক দধিৰ পাতিলবিলাক ভাঙিছা, সেই পাতিলবিলাক ভাঙি তই যাবি ক'ত যাবি, আজি তোৰ মাথা খাম, কৃষ্ণ তোৰ আজি মাথা খাম। সকলো লবনো কৈলি নাশ, শুনি প্ৰভু ভৈলা মহাত্ৰাস। মানে তই সকলো লবণবিলাক কি কৰিলি, শেষ কৰি দিলি, নাশ কৰিলি। আৰু সেই কথা মানে প্ৰভুৱে শুনি একদম হতাশ হৈ গৈছে। দেখি বাৰী এৰিলাহা সতী, কৃষ্ণক বান্ধিবে বইলা মতি। কি কৰিলে, শ্ৰীকৃষ্ণ মাতৃ যশোদাই কি কৰিছে, মানে ঘৰলৈ মানে তাক টানি লৈ আহিছে আৰু বান্ধিব বুলি মানে মূৰ্ধ হৈছে আৰু যে তাক বান্ধিব। নাহি আদি অন্ত পূৰ্বাপৰ, পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। যাৰ নেকি অন্ত নাই, যাৰ শেষ নাই, তো সেইজন পূৰ্ণ ব্ৰহ্মত, যোনজন নেকি মানে পূৰ্ণ ব্ৰহ্মত জগত, মানে পূৰ্ণ ব্ৰহ্মখন সৃষ্টি কৰিছে, সেই ঈশ্বৰক কি কৈছে, মানে বান্ধিব খুজিছে। তাহাংক তনয় মানিবলে, যশোদা বান্ধন্ত উৰুখলে। কি কৈছে যে তাহাংক মানে তাক, শ্ৰীকৃষ্ণক, তাহাংক মানে কাৰ কথা কৈছে, শ্ৰীকৃষ্ণৰ কথা কৈছে, যে তাক ভগৱান বুলি মানে পুত্ৰ হিচাপে, ভগৱানক পুত্ৰ হিচাপে মানি কি কৰিলে, মানে যশোদাই উৰলত বান্ধিব খুজিলে। বান্ধন্ত কৃষ্ণক আনি ধৰি, নোজোৰে আঙ্গুলত দুই জৰি। কি কৰিলে, বান্ধন্ত কৃষ্ণক আনি ধৰি, তেতিয়া বান্ধিবলৈ আৰম্ভ কৰিলে, বান্ধিব খুজিলে, তেতিয়াতে কি হ'ল, 2 আঙুল ৰছীৰ নাটনি হ'ল। তো এইখিনিতে আৰু এটা বস্তু চোৱা, 2 আঙুল ৰছী, মানুহ এজনক বান্ধিবলৈনো কিমান ৰছী লাগিব, নিশ্চয় ইমান বেছি নালাগে। তো শ্ৰীকৃষ্ণক যেতিয়া যশোদা বান্ধিব লৈছে, তেতিয়া মানে 2 আঙুল ৰছী কম পৰিছে, আকৌ যোৰা দিছে, আকৌ 2 আঙুল ৰছী কম পৰিছে, আকৌ যোৰা দিছে, আকৌ 2 আঙুল ৰছী কম পৰিছে। তো এইখিনিতে চোৱা, তোমালোকে নিজে চাগে বুজিও পাইছা যে কি এইখিনিতেও ভগৱানৰ যে মানে পৰম পুৰুষ ভগৱানৰ যে মানে স্বৰূপ যে ইংগিত দিছে, সেই বস্তুটো ইংগিতটো আমি ইয়াতেও পাওঁ। তো এইখিনি আছিলে মূল কথা। এইখিনি কৈ মোৰ মানে ভিডিঅ'টো মানে শেষ কৰিব খুজিছোঁ। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি মোৰ চেনেলটোত নতুন আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শেষলৈকে আকৌ কৈছোঁ, শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম, জয়।